নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি এখন যাত্ৰীবাহী বাছ বাগৰি পৰাত 4জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে 28জন আহত হয়। শনিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় জম্মু কাশ্মীৰ পুলৱামা জিলাৰ অৱন্তিপুৰৰ গুৰিপুৰৰ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা মতে JK02BA 1881 নম্বৰৰ যাত্ৰীবাহী বাছখনে পুৰা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কেইবাজনো যাত্ৰী আহত হয়। পিছত ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা সময়তেই মৃত্যু ঘটে 4জন লোকৰ। নিহতসকলক বিহাৰৰ নাছৰুদ্দিন আনচাৰী, ৰাজকৰণ দাস, ছালিম আলী আৰু কৈছেৰ আলম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে নিহত আটাইকেইজন বিহাৰৰ বাসিন্দা জম্মু কাশ্মীৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। ইফালে এই দুৰ্ঘটনাৰ পিছত উপ ৰাজ্যপাল মনোজ সিনহাই টুইটযোগে শোক প্ৰকাশ কৰে আৰু আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। পুলৱামাৰ উপায়ুক্তৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াল লোকক 1 লাখ টকাকৈ গুৰুতৰভাৱে আহতসকলক 50,000 টকা আৰু আহতসকলক 10,000 টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।